হয় আপোনালোকে ঠিকেই শুনিছে প্ৰতিদিনে লাভ কৰিব 10,000 টকাকৈ যিসকলে এই ফৰ্মটো ফিল আপ এতিয়ালৈকে কৰা নাই কৰিলে কাৰণ এই ফৰ্মটো যিসকলে ফিল আপ কৰিছে এই ফৰ্মটো চাব পাৰিছে এই ফৰ্মটো ফিল আপ কৰি যিসকলে কৰিছে তেওঁলোকে লাভ কৰিব 10,000 ৰুপিজ এইটো ইলেকশ্যনৰ আগে আগে এইবোৰ ফৰ্ম ডিটেইলছৰ চলি আছে গম পাইছেগে অসমৰ বিভিন্ন গাঁও পঞ্চায়ত দিয়া হৈছে গাঁও পঞ্চায়তত এই ফৰ্মবোৰ বিতৰণ কৰা হৈছিলে আৰু তাতে জমা লোৱা হৈছিলে যিসকল কেণ্ডিডেটে বা যিসকল প্ৰাৰ্থী এতিয়ালৈকে আবেদন কৰা নাই এই ফৰ্মত লৈকে এতিয়ালৈকে আপোনালোকে আবেদন কৰি লওক ধনী দুখীয়া বুলি কথা নাই সকলোৱে এপ্লাই কৰিব পাৰিব আৰু 10,000 আপোনালোকে নিজৰ বেংক একাউণ্টত লাভ কৰক বন্ধুসকল যিমান পাৰে আপোনালোকে ফৰ্মটো ফিল আপ কৰি লওক যদি অসুবিধা পাইছে যদি আপোনালোকে নিশ্চয় গাঁও পঞ্চায়তত গৈ পেলাই আপোনালোকে ফৰ্মটো মানে কালেক্ট কৰি পেলাই আপোনালোকে ফৰ্মটো ফিল আপ কৰি লওক কাৰণ বন্ধুসকল এইটো অসম চৰকাৰে কৈছে কোনো ধৰণৰ ফেক আপডেট নহয় অসম চৰকাৰে যিহেতু এইবাৰ গম পাইছেগে ইলেকশ্যনৰ সময়ত ইলেকশ্যনৰ সময়ত 100% আপোনালোকৰ ৰিয়েল ডাটাবোৰহে প্ৰদান কৰিব কাৰণ অসম চৰকাৰৰ এতিয়ালৈকে যিবোৰ ডাটা দিয়া হৈছিলে সকলোবোৰ ফুলফিল হৈছে গতিকে বন্ধুসকল এই ফৰ্মটো এতিয়ালৈকে যোনে যোনে ফৰ্ম ফিল আপ কৰা নাই কৰি লওক আৰু বেংক ডিটেইলছবোৰ একদম ভালকৈ ভৰাওক বন্ধুসকল এইবোৰৰ ক্ষেত্ৰতে আপোনালোকৰ পইচাটো আহিব বেংকৰ একাউণ্টত যিসকলে এতিয়ালৈকে এপ্লাই কৰা নাই বা এই ফৰ্মটো ফিল আপ কৰা নাই প্ৰতিজনে গৈ পেলাই আপোনালোকে গাঁও পঞ্চায়তৰ পৰা ফৰ্মটো কালেক্ট কৰি পেলাই আপোনালোকে ফিল আপ কৰি লওক ইয়াৰ অন্তিম ডেট আপোনালোকে অতি শীঘ্ৰে আহি পৰিছে ইলেকশ্যনৰ 2 দিন আগত আপোনালোকৰ অন্তিম ডেট আছিলে আৰু যিমান জলদি পাৰে আপোনালোকে সোনকালে বস্তুটো ক্লিয়াৰ কৰি লওক গতিকে ইমানেই সামৰণি মাৰিছোঁ নতুন কিবা আপডেট পালে আপোনালোকক মই চেনেলটোৰ জৰিয়তে জনাই দিম ধন্যবাদ